গ্ৰীষ্মকালীন বন্ধৰ সময়ছোৱাত RK এণ্টাৰটেইনমেণ্টে যুৱচাম তথা কৰ্মনীসকলৰ বাবে অনুষ্ঠিত কৰিছে বিভিন্ন প্ৰতিযোগিতামূলক কাৰ্যসূচী। আগন্তুক 13 আৰু 14 জুলাই তাৰিখে ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতাসমূহ। এগৰাকী সমাজকৰ্মী মডেল আপি ভট্টাচাৰ্যৰ তত্বাৱধানত তথা RK এণ্টাৰটেইনমেণ্টৰ বেনাৰত মেহেন্দী, মেকআপ, নৃত্য, মডেলিং আদি প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে উদ্যোক্তাই। বৃহস্পতিবাৰে চহৰখনৰ হোটেল ইনচুৰিয়াত মেহেন্দীৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ উপৰি কৰ্মনীসকলৰ লগতে কেইবাগৰাকীও মডেলে ৰেম্পত খোজ দিয়াৰ ভংগীমা প্ৰদৰ্শন কৰে। শেষত মেহেন্দী প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলৰ নাম ঘোষণা কৰাৰ লগতে ডিব্ৰুগড় জিলা পুথিভঁৰালত অনুষ্ঠিত হ'ব লগা অনুষ্ঠানত তেওঁলোকক পুৰস্কৃত কৰাৰ কথাও জানিবলৈ দিয়ে। খুবই ভাল লাগিছে। নমস্কাৰ। মই ভাবা নাছিলোঁ যে প্ৰগ্ৰামটো ইমান ধুনীয়াকৈ হ'ব। মই একচুৱেলি ভগৱানৰ ওপৰত ভৰসা ৰাখি প্ৰগ্ৰামটো ষ্টাৰ্ট কৰিছিলোঁ আৰু ইমান কেণ্ডিডেটকেইটাই যে মোক সহায় কৰিব আৰু পেৰেণ্টছকেইটাই বহুত মোক সহায় কৰিছে। খুব ভাল লাগিছে। 13-14 মোৰ শ্ব' আছে। তো ভগৱানক এইটোৱে প্ৰে কৰিছোঁ, ডিব্ৰুগড়বাসী ৰাইজক, অসমবাসী ৰাইজক এইটোৱে আহ্বান কৰিছোঁ, কাইণ্ডলি আপোনালোকে আহক আৰু মোক আশীৰ্বাদ দিয়ক। নৱপ্ৰজন্মক আপুনি আগুৱাই আনিবলৈ চেষ্টা কৰিছে, কি ক'ব? ডেফিনেটলি চবৰ টেলেণ্ট আছে, আগবাঢ়ি যাব লাগে। আমি এনেকুৱাই সৰু সৰু কাম কৰি বাহিৰত গৈছোঁ, কাম কৰিছোঁ, অসমৰ কাৰণে সুনাম অৰ্জন কৰি আনিব পাৰিছোঁ। আৰু মই এইটোও চাওঁ যে মোৰ বাচ্চাকেইটা এনেকুৱাই যাওক, সিহঁতৰ লগত যাতে সিহঁতৰ পেৰেণ্টছ, স্কুল আৰু মোৰ নামটো সদায় থাকি যায়। আজি মেহেন্দী কম্পিটিশ্যন আছিলে, তো আমাৰ 20গৰাকী কেণ্ডিডেট হৈছিলে। টপ 10 আহিছিলে, তাৰপিছত টপ 5, এতিয়া টপ 3। ইতিমধ্যে ইয়াৰ এনাউন্স হ'ব কোনে উইনাৰ হৈছে। তাক আমি 14 তাৰিখ ফেলিচিটেট কৰিম। প্ৰতিযোগিতা ইয়াত কৰিছে, খুব ভাল লাগিছে। যিটো নৰ্থ ইষ্ট কিংছ এনো তেওঁৰ এইটো 4th এডিশ্যন হয় আৰু মই এওঁলোকৰ লগত কাম কৰিবলৈ পাই মেম্বাৰ হিচাপেও আৰু লগতে গেষ্ট অফ অনাৰ কাম কৰিবলৈ খুব সুখী হৈছোঁ। ইয়াতে গ্ৰুমিং চলি আছে, খুব ধুনীয়াকৈ কৰিছে তেওঁ। আৰু আশা কৰোঁ 13-14 প্ৰগ্ৰেমটো খুব ধুনীয়া হ'ব তেওঁৰ। সেয়াই আৰু হয়, মই নাই কৰা, মই শ্ব'ত অংশগ্ৰহণ নাই কৰা। মই গেষ্ট অফ অনাৰ আৰু তেখেতৰ আমাৰ ছিনিয়ৰ যিহেতুকে মডেলিং ইণ্ডাষ্ট্ৰীত, তেখেতক অকণমান সহায় কৰি দিবলৈ আহিছোঁ। মই RK এণ্টাৰটেইনমেণ্ট আৰু আপি ভট্টাচাৰ্য মেমক থেংক ইউ জনাইছোঁ মোক এইটো জেগা দিয়াৰ কাৰণে। আৰু আজি কম্পিটিশ্যনটো চাই মোৰ বৰ ভাল লাগিছে। ডিব্ৰুগড় ডিষ্ট্ৰিক্টত এনেকুৱা ধুনীয়া এটা কম্পিটিশ্যন কৰাৰ কাৰণে মই বিচাৰোঁ প্ৰতিজনী ছোৱালী আগবাঢ়ি যাওক। মই যেনেকৈ জেগা পাইছোঁ বা বিভিন্ন জেগাত বিভিন্ন ছোৱালীয়ে মাইকী মানুহ আগবাঢ়ি গৈ আছে, এনেকৈ আগবাঢ়ি যাব লাগে। আমাৰ সমাজখনৰ কাৰণে এইটো এটা উদাহৰণস্বৰূপ। তো সেইটো কাৰণে মই ভাবোঁ এনেকুৱা কম্পিটিশ্যন হোৱা বহুত দৰকাৰ। আৰু RK এণ্টাৰটেইনমেণ্টে, আপি ভট্টাচাৰ্যয়ে যিটো আমাক সুযোগ দিছে, আমাৰ সমাজক যিটো সুযোগ দিছে, সেইটো প্ৰশংসনীয়। মই এইটো কাৰণে বৰ ভাল পাইছোঁ। আৰু আজি যিটো কম্পিটিশ্যন মই চালোঁ, প্ৰতিজনী কম্পিটিটৰৰ ভিতৰতে বহুত গুণ আছে। প্ৰতিযোগিতাত জিকাটোৱে ডাঙৰ কথা নহয়। আজি ইয়াত 3জনে প্ৰাইজ পাইছে, কিন্তু প্ৰতিজনৰে গুণ আছে। মই ইয়াত বিচাৰকৰ পদটো পাই বৰ ভাল লাগিছে আৰু প্ৰগ্ৰামটো চাইও বৰ ভাল লাগিছে। এইটো মানদণ্ডটো নিৰ্ধাৰণ কৰা হয়, তাহাঁতে মেহেন্দীৰ ওপৰত কুৱেশ্যন কৰা হ'ল, কোনে কেনেকুৱা জবাব দিছে, অকাৰ কোৱালিটি, সেইটোৰ ওপৰত কনফিডেঞ্চ লেভেলটোও চোৱা হ'ল। সেইটোৰ ওপৰতে মূল কাৰ্যসূচী যিটো 13 আৰু 14ত আছে, তাৰ যিটো প্ৰগ্ৰাম আছে, এইটো বহুত ধুনীয়াকৈ হোৱাটো মই আশা কৰিছোঁ। তেওঁলোকক উইচ কৰিছোঁ যাতে তেওঁলোকৰ প্ৰগ্ৰামটো ছাকচেছ হয়। মডেলিঙত মোৰ সৰুৰ পৰাই কৰিবলৈ মন আছিলে, তো এতিয়া আৰু ৱৰ্কিং কৰি নাজানো এতিয়া কিমান দূৰলৈকে যাব পাৰি। জাষ্ট হোপিং দ্য বেষ্ট। থেংক ইউ। মই এতিয়া ক্লাছ 9ত আছোঁ, LFS। মোৰ নাম আৰিশা পাৰভিন। হয়, নমস্কাৰ। মোৰ ছোৱালীজনী আগতো কৰিছে সৰুতে। এইবাৰ ইয়াত যেতিয়া ইয়াত কৰিছে বুলি খবৰ পালোঁ, সেইটো কাৰণে ইয়ালৈকে আহিলোঁ কৰিবৰ কাৰণে। তাই আগুৱাই যোৱাটো বিচাৰিছোঁ, ভালকৈ যাতে তাই আগুৱাই যাওঁ। মই গৰ্বিত, মই অলপ ভালে পাওঁ ইয়াত। সেইটো কাৰণে তাইক এতিয়া বন্ধ দিন বুলি তাইকো এই সুবিধাটো পোৱাৰ কাৰণে আগবঢ়াই লৈ আনিছোঁ। ডেস্ক ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।